হেল্ল' এভৰিৱান, দুটা কাচকল ধুনীয়াকৈ ধুই বাকলি এৰুৱাই ল'লোঁ। এয়া চাওক, এনেকৈ বাকলি এৰুৱাই ডোখৰ ডোখৰকৈ কাটি ল'ব, টুকুৰা টুকুৰিকৈ কাটি ল'ব। তাৰপিছত কেৰাহী এখনত তেল অকণমান ল'ব, নহৰু কেইফুটামান আৰু শুকান জলকীয়া দি পেলাই এইখিনি খুব ধুনীয়াকৈ ৰোষ্ট কৰি ল'ব। তাৰপিছত তাত কাচকলৰ বাকলিকেইডোখৰ দিব, নিমখ আন্দাজমতে দি পেলাই খুব শুকানকৈ ফ্ৰাই কৰিব আৰু ঢাকন মাৰি অকণমান সময় সিজিবলৈ দিব। কাচকলৰ বাকলি বিৰাট হেল্ডি হয়। ইয়াত ভিটামিন আছে, আইৰণ আছে, আয়ডিন আছে। কাচকলে খোৱাই ভাল আৰু কাচকলৰ বাকলিটো আৰু হেল্ডি হয়। তাৰপিছত এইখিনি হৈ যোৱাৰ পাছত পটাত পিচিব লাগে। পটাত পিচিলে বিৰাট ধুনীয়া হয়। এয়া চাওক, পটাত পিচা চাটনি বিৰাট ধুনীয়া হয়, বনাই খাই চাব।